এফালে চৰকাৰে বজাইছে নিৰ্বাচনী ৰণদংকা, কিন্তু আনফালে আজি আমি এটা বেলেগ দিশ দেখুৱাবলৈ যত্ন কৰিম। যিহেতু পূৰ্বৰ পৰাই যি তিনিচুকীয়াৰ কৰ্দৈগুৰি অঞ্চলৰ গৰাখহনীয়াৰ যি সমস্যা, সেই সমস্যাৰ কিন্তু সমাধান এতিয়ালৈকে হোৱা নাই। কিন্তু নিৰ্বাচনৰ পূৰ্বে কিন্তু দেখা পোৱা যায় যে এই জনপ্ৰতিনিধিসমূহে কিন্তু বহু ধৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু সেই প্ৰতিশ্ৰুতি আচলতে কিমান কাৰ্যকাৰী হয় সেয়া কিন্তু জ্বলন্ত উদাহৰণ আজি তিনিচুকীয়াৰ কৰ্দৈগুৰি জিলা। যিহেতু আমি সকলোৱে জানো যে কৰ্দৈগুৰিৰ যিহেতু প্ৰায় 1992 চনৰ পৰাই যিহেতু যি বান গৰাখহনীয়াৰ যি সমস্যা, সেই সমস্যা কিন্তু তেওঁলোকৰ আজিলৈকে কোনো সমাধান হোৱা নাই। আৰু প্ৰতিখন চৰকাৰে প্ৰতিবাৰ আহে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ যিহেতু প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু সেই প্ৰতিশ্ৰুতিবোৰে তেওঁলোকে যে কাম নকৰে সেয়া কিন্তু নিশ্চিত। আৰু আজি আমি দেখুৱাইছোঁ, সেইকাৰণে নিজ চকুৰে নিউজ 18 জৰিয়তে দেখুৱাইছোঁ কৰ্দৈগুৰিৰ পৰিৱেশ। যিহেতু তিনিচুকীয়া কৰ্দৈগুৰিৰ ডাঙৰি নৈৰ যিহেতু অনন্ত নলাৰ আজি যি পৰিৱেশ দেখাওঁ আছিলে, চপৰে আচলতে খহিছে গৰা। আৰু যিহেতু এই খহনীয়াৰ ফলত সকলোৰে ৰাইজ ইতিমধ্যে যিটো সকলোৰে মনত আশংকা আৰু নিশা হ'লে তেওঁলোকৰ আচলতে ভয় ভাৱ লাগে, যিহেতু তেওঁলোকৰ ঘৰ খেতি সকলো খহাই লৈ গৈছে ইতিমধ্যে। আৰু আজি নহয়, প্ৰায় পূৰ্বৰে সমস্যা এয়া, কিন্তু সেই পূৰ্বৰ সমস্যাই যদি আচলতে চৰকাৰ আহে, চৰকাৰ গৈছে, কিন্তু তেওঁলোকৰ কোনো সমাধান যদি আজিলৈকে কৰিব পাৰে, তেনেহ'লে কি হিচাপত আচলতে তেওঁলোকে চৰকাৰৰ ওপৰত আৰু যেন বিশ্বাস কৰিব, সেয়াই এতিয়া সকলোৰে মনত কিন্তু প্ৰশ্ন হৈ পৰিছে। আৰু প্ৰতিবাৰে আচলতে যিহেতু জনপ্ৰতিনিধিসমূহ আহে, পৰিদৰ্শন কৰে কৰ্দৈগুৰি, আৰু তেওঁলোকক যিহেতু গাঁৱৰ যিখিনি বাসিন্দা, যিহেতু আচলতে ভূমিপুত্ৰ যিখিনি ইয়াত একেলগে তেওঁলোকে মিলিজুলি আছে, আৰু তেওঁলোকে ঘৰ ইতিমধ্যে নাইকিয়া হৈ গৈছে, তেওঁলোকৰ খেতি নাইকিয়া হৈ গৈছে, যিহেতু দিনক দিনে খহনীয়া বাঢ়ি গৈছে। আৰু যিসকল জনপ্ৰতিনিধি আহে, তেওঁলোকৰ প্ৰতিবাৰে আহি তেওঁলোকে খবৰ খাতি লয়, বা এটা বৃহৎ পৰিমাণৰ এটা এমাউণ্টৰ তেওঁলোকে ঘোষণা কৰে যে ইমান টকা দিয়া হ'ব, আমি এনেদৰে কাম কৰিম। কিন্তু সঁচাকৈ কিমানখিনি কাম কৰিছে আমি কিন্তু আজি গাঁৱৰ মানুহৰ পৰা জানিবলৈ আহিম। যিহেতু ভূমিপুত্ৰসকলৰ আজি এই যি দুৰ্দশা, কিন্তু আজি নহয়, পূৰ্বৰ পৰাই তেওঁলোকে এনেদৰে চকুলো টুকিবলগীয়া হৈছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি মৰাণ ছাত্ৰ সন্থাৰ এখন বিষয়ববীয়া, লগতে এইখন গাঁৱত থকা গাঁৱৰ বাসিন্দা, কি ক'ব এই ক্ষেত্ৰত? প্ৰথম কথা হৈছে যে বিজেপি চৰকাৰ নেতৃত্বাধীন অসম চৰকাৰক বাৰে বাৰে দৃষ্টিগোচৰ কৰি থকাৰ পিছতো কৰ্দৈগুৰি অঞ্চলৰ বান গৰাখহনীয়া সমস্যাটো আজিলৈকে স্থায়ী সমাধান হোৱা নাই। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনাৰ লাজ নাই নেকি? কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপোনাৰ লাজ নালাগে? এই খিলঞ্জীয়া মানুহক ঠগিবলৈ, এই খিলঞ্জীয়া মানুহক মিথ্যাচাৰৰ বলি কৰিবলৈ আপোনালোকৰ হৃদয় নাই? আপোনালোকৰ কি চিন্তা শক্তি নাই যে এই সাধাৰণ জনতাক, এই খিলঞ্জীয়া মানুহখিনিক আপোনালোকে বাৰে বাৰে গৰাখহনীয়া সমস্যা পৰিদৰ্শন কৰাৰ নামত প্ৰতিশ্ৰুতি বাৰে বাৰে প্ৰদান কৰি তাৰ পৰৱৰ্তী সময়ত আপোনালোকে বাৰে বাৰে ডিপিআৰ প্ৰস্তুত কৰিও আচলতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ কি আচলতে অভাৱ হৈছে, আমি চিন্তিত হৈ পৰিছোঁ। আৰু আমি মৰাণ ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, আগন্তুক এসপ্তাহৰ ভিতৰত আপোনালোকে যদি কোনো ধৰণৰ ডিপিআৰৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে, অন্যথা আমি ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিম আৰু আপোনালোকৰ ডিপিআৰসমূহ আমি ৰাজহুৱা কৰিম। আৰু কৰ্দৈগুৰি অঞ্চলত আপোনালোকৰ আগন্তুক নিৰ্বাচনৰ যি মেল মিটিং হ'ব, বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মেল মিটিঙত কিন্তু আমি মৰাণ ছাত্ৰ সন্থাই প্ৰত্যেকটো স্থানতে বিৰোধ কৰিম। আৰু আপোনালোকক শেষবাৰৰ বাবে সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকৰ যদি সৎ সাহস আছে, যদি ইচ্ছা আছে, আপোনালোকে এই খিলঞ্জীয়া মানুহৰ দুখ দুৰ্দশাখিনি আপোনালোকে বুজি উঠক। আপোনালোকে গৰাখহনীয়া সমস্যাৰ এসপ্তাহৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু মৰাণ ছাত্ৰ সন্থাই গণতান্ত্ৰিক আচলতে ধাৰাবাহিক আন্দোলন ঘোষণা কৰিম, এই কথা কিন্তু নিশ্চিত। হয়, এয়া মৰাণ ছাত্ৰ সন্থাই যিহেতু সকীয়নি প্ৰদান কৰিছে যে আচলতে গণতান্ত্ৰিক আন্দোলনত ইতিমধ্যে নামিব, যদি তেওঁলোকৰ যদি এই সমস্যাৰ সমাধান যদি কৰি দিয়া নহয়। যিহেতু পূৰ্বৰ পৰাই কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি, কিন্তু আজিলৈকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি কাৰ্যকাৰী হোৱা নাই। ঠিক তেনেদৰে আজি যি খিলঞ্জীয়া ভূমিপুত্ৰ আজি হেৰুৱাবলগীয়া হৈছে, নিজৰ ঘৰ, খেতি, মাটি ভেটি সকলো তেওঁলোকে হেৰুৱাই পেলাইছে। কিন্তু আৰু কিমান হেৰুৱাব লাগিব, সেইটা কিন্তু সকলোৰে মাজত প্ৰশ্ন হৈছে। আৰু গাঁওবাসী আছে, মই যিহেতু তেওঁলোকৰ পৰা কিছু কথা যাতে আপুনি অকণমান ইফালে আহি দিয়ে, মই জানিব বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? যিহেতু দিনে নিশাই এনেদৰে কিন্তু চপৰে আজি এনেদৰে গৰাখহনীয়া আজিৰ নহয়, পূৰ্বৰো সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই, আপোনালোকে সকলো হেৰুৱাই পেলাইছে, কি ক'ব? মই ইয়াকে ক'ব বিচাৰিম যে আমাৰ গাঁৱৰ স্থায়ী সমাধান লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক পোনপ্ৰথমে অনুৰোধ জনাইছোঁ, ইয়াত আহি এবাৰ পৰ্যবেক্ষণ কৰক, তেতিয়াহে অনুভৱ কৰিব পাৰিব মনৰ কথা, আমাৰ অঞ্চলটোৰ কথা তথা গাঁওবাসীৰ কথা। আমি এতিয়া যি বান খহনীয়াত বা গৰাখহনীয়াত পৰিছোঁ, ইয়াত থাকিলে গম পাওঁ
অনুভৱ কৰোঁ। চৰকাৰে বাৰে বাৰে আহে কৈ যায়, মিছা প্ৰতিশ্ৰুতি দিয়ে, কণা হাঁহক পতান ধান ছটিয়া নিচিনা অলপ কৰিব আৰু বন্ধ কৰি দিয়ে। এইবোৰ এনেকৈ কৰি যেতিয়া বাৰিষা দিন হ'ব তেতিয়া অলপ কৰি দেখাব। এনেকৈ কৰিলে আমাৰ কেনেকৈ প্ৰতিৰোধ হ'ব ইয়াৰ বানখহনীয়া গৰাখহনীয়াৰ? তাৰ প্ৰতিৰোধ আমাৰ অতি সোনকালে লাগে। ইয়াৰ পৰা মই অনুৰোধ জনাইছোঁ, যদি নহয় আমি অন্যথা ভোট বৰ্জন কৰিম বিজেপি চৰকাৰক। ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। এয়া কৰ্দৈগুৰিৰ পৰা হুংকাৰ জনাইছে যে এইবাৰ যিহেতু ২৬ৰ যিটো নিৰ্বাচন ইতিমধ্যে কাষ চাপিছেহি আৰু ভোট আজি বৰ্জন কৰাৰ হুংকাৰ জনাইছে যি কৰ্দৈগুৰিবাসী ৰাইজ আছে, যিটো এইসকল খিলঞ্জীয়া ভূমিপত্ৰ তেওঁলোকে কিন্তু আজিলৈকে কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি তেওঁলোকে পাইছে, কিন্তু তেওঁলোকৰ এইখন যি গাঁৱৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ, এইখন গাঁও কিন্তু সেই একেই পৰিৱেশ। দিনে নিশাই যিহেতু ইয়াত চপৰা-চপৰি যিহেতু আজি দেখা পোৱা গৈছে গৰাখহনীয়া হোৱা, আৰু এয়া আমি দেখুৱাইছোঁ বৰ্তমান আমি কৰ্দৈগুৰিৰ যিহেতু পৰিৱেশ আমি এই অঞ্চল জুৰি যিহেতু সকলোৰে মাজত যিটো হাহাকাৰ সৃষ্টি হৈছে, সকলোৱে কিন্তু ইতিমধ্যে আশংকাত ভুগিছে। কিমান দিনে আচলতে এই সমস্যাসমূহৰ সমাধান হ'ব সেয়াই কিন্তু নিৰ্বাচনৰ পূৰ্বে সকলোৱে বিচাৰিছে, কিন্তু 7 দিনৰ এটা সময়সীমা দিছে, কিন্তু কিমান দিন আচলতে কাৰ্যকাৰী হ'ব সেয়াই কিন্তু চিন্তনীয় এটা বিষয়। আৰু এয়া আমি বৰ্তমান দেখুৱালোঁ কৰ্দৈগুৰিৰ পৰা আচলতে এই অঞ্চলৰ পৰিৱেশ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।